এটা প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত এখন ঠাই। আপুনি নিশ্চয় জানে গোটেই অসম বিখ্যাত বগামাটি। সেই বগামাটিত আমি পিকনিক খাবলৈ আহিছোঁ। মোৰ গোটেই ষ্টাফ নাগৰিক ডেভেলপমেণ্ট ব্লক। আহক আগবাঢ়িছোঁ বগামাটি পিকনিক স্পটলৈ। আহক আগবাঢ়িছোঁ। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত এই বগামাটি। সঁচাকৈ এটা মানে প্ৰকৃতিৰ অনিন্দ সুন্দৰ এটা প্ৰকৃতিৰ এটা মানে নীলাভ যিটো প্ৰকৃতি, সঁচাকৈ ভাল লাগিছে। আপোনালোক আহিব এই বগামাটিত। এটা সুন্দৰ পৰিৱেশত এটা দিন এটা পৰিয়ালৰ লগত উপভোগ কৰিব পাৰিব এটা দিন। কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। ভাল লাগিছে। ক'ৰ পৰা আহিছা তুমি? ঠিক আছে। তো বন্ধুসকল, এই বগামাটিৰ এটা প্ৰাকৃতিক সৌন্দৰ্যৰ পৰিবেষ্টিত ঠাইত পৰিব্ৰাজক তথা পিকনিক স্পটৰ পিকনিক খাবলৈ মানুহবিলাকে এটা সুন্দৰ পৰিৱেশত উপভোগ কৰি আছে। সঁচাকৈ এয়া চাওক, এয়া ভূটান পাহাৰ। ইয়াৰ পৰা ভূটান যিটো বিদেশ, আমি যিটো কওঁ ভূটান যিটো বিদেশ, ইয়াৰ পৰা আৰম্ভ হয়। এটা সুন্দৰ ঠাই। ইয়াত কিছু দূৰত দেখিবলৈ পাব এখন কেফ, মানে এটা গুহা এটা আছে। তো বন্ধুসকল, মই আপোনালোক আৰু এটা বস্তু দেখিবলৈ আছোঁ যে ভাৰত আৰু ভূটান সীমান্ত যিটো ইণ্টাৰনেশ্যনেল ৰোড, যে লাইন অফ কণ্ট্ৰল, এয়া চাওক মই আপোনালোক দেখিবলৈ আছোঁ। এই হ'ল লাইন অফ কণ্ট্ৰল, অৰ্থাৎ ভাৰত আৰু ভূটান সীমান্ত লাষ্ট যিটো মানে ঠাই, লাইন অফ কণ্ট্ৰল। আৰু ইয়াৰ পিছতেই আপোনালোক দেখিবলৈ পাব ভূটান সীমান্ত, ইণ্টাৰনেশ্যনেল ৰোড, মানে এটা বিদেশী ৰাষ্ট্ৰ ভূটান। ইয়াৰ পৰা দেখিবলৈ পাব। মই বৰ্তমান উপস্থিত আছোঁ, বৰ্তমান মই গৈ আছোঁ। এয়া চাওক এই লাইন অফ কণ্ট্ৰল, এই সীমাৰ পৰা এয়া চাওক মই ভূটানত প্ৰৱেশ কৰিলোঁ। আপুনি চাই লওক, এয়া ভূটান। এই যিটো পিলাৰ, এইটো হ'ল লাইন অফ কণ্ট্ৰলৰ ঠাই। ইয়াৰ পৰা মই ভূটান সীমান্ত প্ৰৱেশ কৰিলোঁ। চাওক মই বৰ্তমান ভূটানত আছোঁ। আৰু এইটো হ'ল ইণ্ডিয়াৰ, সিটো পাৰে ইণ্ডিয়া। সঁচাকৈ সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত এই ভূটান সীমান্ত যিটো বগামাটি। ভাল লাগে এই পৰিৱেশত আহি। আপোনালোকে আহিব বগামাটিত। এটা সুন্দৰ পৰিৱেশেৰে পৰিবেষ্টিত এই ঠাই। এই হ'ল বগামাটিৰ সিটো পাৰে যিটো ভূটান পাহাৰ। এয়া চাওক, আপোনালোকে নিশ্চয় দেখিলে, এইটো হাতীৰ মলমূত্ৰ। আপোনালোকে যদি বগামাটিত কেতিয়াবা আহে, নিশ্চিতভাৱে আপোনালোকে সন্ধিয়ালৈ কেতিয়াও নাথাকিব যাতে ইয়াতে হাতী ওলায়। যদি এতিয়াও থাকিব পাৰে, ইয়াতে জংঘলে মংগলে থাকিব পাৰে। মই অনুৰোধ কৰিছোঁ আপোনালোকে বগামাটিৰ যদি পিকনিক আহে, সন্ধিয়ালৈ কেতিয়াও নাথাকিব, কাৰণ কি হাতীৰ ইয়াতে প্ৰৱেশ ঘটে। এই যিটো আপোনালোকে দেখিছে, এই বগামাটিৰ যিটো পাহাৰ, এই যিটো বগামাটি পাহাৰ, ইয়াৰ পৰা যিটো মানে ভূটান সীমান্ত, ইয়াৰ পৰা হাতী মানে ওলাই আহে। সঁচাকৈ মই বৰ্তমান ভূটান সীমান্ততে আছোঁ, ভূটানৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। এয়া চাওক বগামাটিৰ এটা অনিন্দ সুন্দৰ ঠাই, যিটো পুঠিমাৰী নদী আমাৰ ৰঙিয়াত কোৱা হয়। ইয়াতে যিটো বৰনদী কোৱা হয়, এই বৰনদী গৈ আমাৰ ৰঙিয়াত পুঠিমাৰী নদী বুলি কোৱা হয়। এটা অনিন্দ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। এটা দিন আপোনাৰ পৰিয়ালৰ লগত উপভোগ কৰিব পাৰিব এই বগামাটিত। এয়া চাওক, সম্পূৰ্ণ শিলাময় ঠাই, গোটেইবিলাক শিল। এই বগামাটি অঞ্চলৰ গোটেইবিলাক শিল পাহাৰৰ পৰা নামি আহে। ভাল লাগে এইটো সুন্দৰ পৰিৱেশ। বগামাটি আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ ভিতৰত বৰ্তমান তামোলপুৰ ডিষ্ট্ৰিক্টৰ এটা সুন্দৰ জেগা পিকনিক খোৱাৰ কাৰণে। পৰিয়ালেৰে আহক, সুন্দৰ জেগা। হয়, আমি আহি থাকোঁ প্ৰত্যেক বছৰে। কি ক'ব, ইয়াতে হাতী শুনামতে আৰু হাতী ওলায়, মানুহবিলাক কেনেধৰণৰ নিৰাপত্তাত ভোগে নেকি? এতিয়াতো হাতীৰ আহাৰ ছিজনে হয়। এতিয়া বন অঞ্চলবিলাক কাটি বন নোহোৱা হৈছে, হাতীৰ নিশ্চয় আহিবই। এতিয়া হাতীৰ টাইম হয়, তো এইটো স্বাভাৱিক কথা আৰু।
হয় যেতিয়া আপোনালোকে আগতে কৈছোঁ যে হাতীৰ যেতিয়া খাদ্য সংকট হয় মানুহৰ হয় বা হাতীটো হয় যেতিয়া বৰ্তমান আঘোণ মাহ এই আঘোণ মাহত যেতিয়া ধান পকে যেতিয়া হাতীটো খাদ্য সংকট হয় নিশ্চিতভাৱে ভূটান পাহাৰৰ পৰা হাতী নামি আহে। বগামাটিত আহিলে এই জংঘলবোৰ দেখিছেনে? ইয়াতে হয়তো হাতী লুকাই থাকিব পাৰে। আপোনাক অনুৰোধ কৰিছোঁ যেতিয়া বগামাটিলৈ আহে অন্ততঃ নিজকে সুৰক্ষিত অনুভৱ কৰিব, নিৰাপত্তাৰ দূৰত্বত অৱস্থান ৰাখি ইয়াতে থাকিব। নিশ্চিতভাৱে আপোনালোকে সুৰক্ষিত অনুভৱ কৰিব। আহিব আপোনালোকে এই বগামাটি অঞ্চলত। তো বন্ধুসকল বগামাটি যিটো পিকনিক এইটো আমি খালোঁ, ভাল লাগিল, সুন্দৰ পৰিৱেশ, ভাল ঠাই। আপোনালোকে আহিব নিশ্চয় এই বগামাটিত। তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব। আৰু মোৰ FB পেজ আছে ৰঙীয়া ল'ৰা, এইটো ফ'ল' কৰি ল'ব। তো বন্ধুসকল ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ, তেতিয়াহ'লে পুনৰ নতুন ভিডিঅ' পাম। আজিলৈ বিৰাম দিছোঁ, ধন্যবাদ।